নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ কাৰণ শীঘ্ৰেই ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে যোৱা 20 এপ্ৰিলত ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াৰ মাজতেই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক মন্তব্য আগবঢ়াইছে মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল গতিকে ছাত্ৰ ছাত্ৰীসকলে অতি শীঘ্ৰেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল উচ্চতৰ মাধ্যমিকৰ ফলাফল অতি সহজে লাভ কৰিবৰ বাবে শিক্ষা সংঘতে মুকলি কৰিছে 10টাকৈ বিশেষ ৱেবছাইট য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজে চাব পাৰিব এই ৱেবছাইট কেইটা হৈছে প্ৰথমটো ৱেবছাইট www.rizas.shiksha দ্বিতীয়টো ৱেবছাইট ahsec.assam.gov.in তৃতীয়টো ৱেবছাইট irizas.net চতুৰ্থটো ৱেবছাইট exam.etc.com পঞ্চমটো ৱেবছাইট www.assamresult.co.in ষষ্ঠ নম্বৰ ৱেবছাইট assamjobalerts.com সপ্তম নম্বৰ ৱেবছাইট www.indiarizas.com অষ্টম নম্বৰ ৱেবছাইট www.assamresult.in নৱম নম্বৰ ৱেবছাইট iresults.in আৰু দশম নম্বৰ ৱেবছাইটটো হৈছে www.assam.shiksha